বিভিন্ন কাৰণত পানীসমূহ জমা হৈ আছিল একেলগতে সেই পানীসমূহ নামি আহিল আৰু এনে এটা বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিলে সেই কথা আমি কোনেও সপোনতো ভবা নাছিলোঁ প্ৰথম দুটা দিন চৰকাৰ সাংঘাতিকভাৱে বিফল হৈছিল পুনৰ উদ্ধাৰৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক চৰকাৰ সাংঘাতিকভাৱে বিফল হৈছিল আৰু নাগালেণ্ডৰ পৰা যে সেই পানীখিনি নামি আহিব সেই কথাটো নাগালেণ্ডত ব্যৱসায় কৰা বা সম্পৰ্ক থকা বহু মানুহে আগতীয়াকৈ গম পাইছিল তাৰ পিছতো চৰাইদেউ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা প্ৰশাসনে জনসাধাৰণক কেতিয়াও সজাগ নকৰিলে জনসাধাৰণক সজাগ কৰা হ'লে জনসাধাৰণে কিছু তেওঁলোকৰ মূল্যৱান সা সামগ্ৰী বচাব পাৰিলেহেঁতেন প্ৰথম দুদিন জিলা প্ৰশাসন সম্পূৰ্ণৰূপে বিফল হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত জিলা প্ৰশাসনে নিজৰ আয়ত্তলৈ গোটেই অঞ্চলবিলাক আনিছিল এইকাৰণেই যে ৰাইজ তাৰ লগত জড়িত হৈ পৰিছিল বিভিন্ন দল সংগঠন জড়িত হৈ পৰিছিল উদ্ধাৰ কাৰ্যসূচীতেই হওক বা বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানৰ কাৰ্যত জনসাধাৰণ জড়িত হৈ পৰিছিল কাৰণে এই পৰ্যন্তলৈকে নিয়ন্ত্ৰণাধীন হৈ আছে বিষয়সমূহ কিন্তু পানী শুকোৱাৰ পিছত লাহে লাহে মূল যিবিলাক প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানসমূহ আকৌ ওলাবলৈ আৰম্ভ কৰিছে অৰ্থাৎ চৰকাৰ আৰু জিলা প্ৰশাসনৰ বিফলতা পুনৰ আকৌ ওলাবলৈ আৰম্ভ কৰিছে আন এনে লাগে এই পৰ্যন্ত বানপানীত নিৰুদ্দেশ হৈ থকা বহু মানুহৰ মৃতদেহ পৰ্যন্ত উদ্ধাৰ কৰিব নোৱাৰাটো চৰকাৰ বা প্ৰশাসনৰ এটা চৰম বিফলতা যোৱা দুদিন ধৰি পেলাই আমি দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন মাধ্যমৰ জৰিয়তে বানপীড়িত জনসাধাৰণৰ কাৰণে বিভিন্ন আঁচনি ঘোষণা কৰিছে তাৰ এটা অন্যতম বিষয় সেইটো হ'ল যে যিবিলাক মানুহৰ বেংকত লোন আছে প্ৰায়বিলাক মানুহৰে বেংকত লোন আছে সেই লোনবিলাক ছমাহলৈ ৰেহাই দিয়াৰ কথা কৈছে কিন্তু ছমাহলৈ ৰেহাই দিয়া মানে এইটো নহয় যে ছমাহৰ 6টা EMI বা 6টা কিস্তি ৰেহাই দিছে সেইটো নহয় ছমাহলে লোনটো দিব নালাগে ছমাহৰ পিছৰ পৰা কিন্তু হুতে মূলে এই লোন দিব লাগিব এই অঞ্চলৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আছিল কাৰোবাৰ এখন ডাম্পাৰ আছিল সেই ডাম্পাৰখন বানপানীত উটি গুচি গ'ল কাৰোবাৰ এখন টেক্সি আছিল সেই টেক্সিখন বানপানীত উটি গুচি গ'ল কাৰোবাৰ এখন দোকান আছিল সেই দোকানখন 2-3 দিন ধৰি বানপানীত ডুব গৈ থাকিল সমস্ত ব্যৱসায় বাণিজ্য একেবাৰে নষ্ট কৰি পেলালে এই মানুহবিলাকে ছমাহৰ পিছত আকৌ কিস্তি ক'ৰ পৰা দিব ছমাহৰ পিছত EMI ক'ৰ পৰা দিব সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰক দাবী জনাইছোঁ যে ৰেহাই নহয় সেই ছমাহৰ যি EMI সেই EMI চৰকাৰে বহন কৰিব লাগে সি সৰু ব্যৱসায়ীয়ে হওক বা ডাঙৰ ব্যৱসায়ীয়ে হওক কাৰণ ছমাহৰ পিছত এই মানুহবিলাকে কেতিয়াও কিস্তি দিব নোৱাৰে বৰঞ্চ বিপদহে হ'ব কাৰণ ছমাহৰ পিছত হুতে মূলে যেতিয়া দিব লাগিব তেতিয়া আৰুহে মানুহবিলাকৰ বিপদ হ'ব সেইকাৰণে ছমাহৰ কিস্তি বা ছমাহৰ EMI আমি চৰকাৰক প্ৰদান কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যিবিলাক অঞ্চল বান বিধ্বস্ত অঞ্চল অৰ্থাৎ ফ্লাড এফেক্টেড এৰিয়া সেই অঞ্চলবিলাকৰ যিবিলাক KCC লোন আছিল সেই KCC লোনবিলাক সমুদায় ৰেহাই দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ যিবিলাক সৰু সৰু ক্ষুদ্ৰ ব্যৱসায় আছিল মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈ পেলাই তেওঁলোকে ব্যৱসায় কৰিছিল সেই ব্যৱসায়বিলাককো আমি যিবিলাক লোন সেই লোনসমূহ ৰেহাই দিবৰ কাৰণে বা চৰকাৰক সেই লোনসমূহ প্ৰদান কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ প্ৰথম অৱস্থাত 15,000কৈ টকা দিয়াৰ কথা কৈছে সেই টকা আচলতে কণা হাঁহক পতান ধান দিয়াৰ দৰে হৈছে প্ৰথম অৱস্থাত পৰিয়ালটো ঘৰলৈ ঘূৰি যাবৰ কাৰণে কমেও 1 লাখ টকা ৰাজ্য চৰকাৰক বহন কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ কাৰণ সেই 1 লাখ টকা দিলেহে তেওঁলোকৰ ল'ৰা ছোৱালী বিদ্যালয়লৈকে যাব পাৰিব তেওঁলোকৰ যিবিলাক বয় বস্তু নষ্ট হ'ল সেই বয় বস্তুবিলাক তেওঁলোকে কিছু পৰিমাণে কিনি ল'ব পাৰিব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত